Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. So we last class computer architecture পঢ়িছিলো এতিয়া আমি নেক্সট কম্পিউটাৰ মেমৰি ষ্টাৰ্ট কৰিম মানে তো মেমৰি তোমালোকক শৰ্টলি মই কৈছিলো আগতে যে প্ৰাইমাৰী মেমৰি বা সেকেন্ডাৰী মেমৰি এনেকে শৰ্টলি কৈছিলো তো আমি এতিয়া ডিটেইলত ষ্টাডি কৰিম ঠিক আছে তো মেইনলি কি হয় চোৱা দুটা প্যাৰামিটাৰ থাকে মানে মেমৰিটো বুজাবলে মেমৰি কেনেকে কাম কৰে এটো বুজাবলে দুটা প্যাৰামিটাৰ থাকে যে স্পীড আৰু তাৰ ষ্টৰেজ সাইজ মানে স্পীড কাৰ বেছি মানে মেমৰিটো স্পীড কাৰ বেছি বা ষ্টৰেজ সাইজ আমি কোড বেছি পাওঁ মানে তো ইয়াতে চোৱা একদম টপত লিখিছো ৰেজিষ্টাৰ তাৰপিছত লিখিছো কেশ মেমৰি তাৰপিছত মেইন মেমৰি কি কি আছে RAM আৰু ROM আছে তাৰপিছত ম্যাগনেটিক ডিস্ক আৰু তাৰপিছত ম্যাগনেটিক টেপ সেকেন্ডাৰী পৰে তো ইয়াতে চোৱা স্পীড কোৰ পৰা বাঢ়ি যায় স্পীড তলৰ পৰা ওপৰলৈ বাঢ়ি যায় মানে সবতকে স্লোৱেষ্ট কোন হ'ব ম্যাগনেটিক টেপ মানে টেপ কি হ'ব ইহঁতৰ স্পীড সবতকে স্লো হ'ব মানে তাৰপিছত নেক্সট ম্যাগনেটিক ডিস্ক তাৰপিছত কি হ'ব মেইন মেমৰি মানে RAM আৰু ROM আহিব তাৰপিছত কেশ মেমৰি আহিব এটো পিছত কম কি হয় আৰু একদম টপত মই আগতে কৈছিলো যে মেমৰিৰ যোনখন লিষ্ট হয় তাতে সবতকে টপত কোন আহে আমাৰ ৰেজিষ্টাৰ মানে CPU যেটো মেমৰি বা ৰেজিষ্টাৰ মানে তো ৰেজিষ্টাৰৰ স্পীড কি হয় সবতছে বেছি মানে তো স্পীড কি হয় তলৰ পৰা ওপৰলৈ এনেকে বাঢ়ি যায় মানে এটা ইয়াৰ পৰা এনেকে বাঢ়ি যায় মানে তলৰ পৰা ওপৰলৈ বাঢ়ি যায় আপ যায় তো ৰেজিষ্টাৰৰ সবতকে বেছি স্পীড আৰু ম্যাগনেটিক টেপৰ সবতকে কম স্পীড স্লোৱেষ্ট ফাস্টেষ্ট এটো হল স্পীডৰ কাৰণে মানে স্পীড মানে কি হয় তাৰ ৰিড ৰাইট স্পীড মানে কিমান জলদি মেমৰিটো আমি ৰিড কৰিব পাৰো বা কিমান জলদি আমি মেমৰিত ৰাইট কৰিব পাৰো আৰু ইয়াতে কি আহিব সো ইয়াতে ইয়াৰ এৰৰটো কি আছে ওপৰলৈ যোৱা আছে ইয়াৰ এৰৰটো কি হ'ব তললৈ নামি অহা তাৰ মানে কি এটো ষ্টৰেজ সাইজটো কি হয় তলত ইনক্ৰিজ কৰে মানে তো সবতকে কম ষ্টৰেজ কাৰ হ'ব ৰেজিষ্টাৰৰ মানে ৰেজিষ্টাৰৰ ষ্টৰেজ সাইজ বহুত কম হ'ব কেবিত হ'ব তাৰপিছত কেশ মেমৰি আহিব অলপ এমবিত আহিব তাৰপিছত মেইন মেমৰি জিবিত যাব তো ম্যাগনেটিক ডিস্ক বা ম্যাগনেটিক টেপ এবিলাকত বাঢ়ি গৈ টিভি বা পিবি এবিলাকলৈ বাঢ়ি যায় মানে তো সবতকে কম ষ্টৰেজ কাৰ ৰেজিষ্টাৰৰ মানে এখানে কি হয় এৰৰটো কি হৈছে তলফালে আছে মানে তো সবতকে কমৰ পৰা বাঢ়ি বাঢ়ি সবতকে বেছি কাৰ হ'ব ম্যাগনেটিক টেপ তো এটো কি হয় ষ্টৰেজ সাইজ আৰু ইয়াৰ অপজিটটো কি হয় স্পীড মানে স্পীড কি হয় তলৰ পৰা ওপৰলৈ বাঢ়িব আৰু ইয়াতে কি হ'ব ষ্টৰেজ সাইজ ওপৰৰ পৰা তললৈ কমিব সবতকে কম ষ্টৰেজ হ'ব ৰেজিষ্টাৰ বিলাকৰ যেটা CPU থাকে CPU মেমৰি মানে ৰেজিষ্টাৰ আৰু তাৰ পিছত সবতকে বেছি ষ্টৰেজ কোড পাম আমি ম্যাগনেটিক টেপ বিলাকত বা এই ডিস্কত কি পৰিব আমাৰ হাৰ্ড ডিস্ক পৰিব হেনে তো হাৰ্ড ডিস্ক বা ম্যাগনেটিক টেপ বিলাক সেকেন্ডাৰী মেমৰি আহে হেবিলাকত আমি কি হ'ব সাইজ বেছি পাম ষ্টৰেজ সাইজ বেছি পাম তো এতিয়া আমি কিছুমান প্যাৰামিটাৰ সাম যোনে মেমৰিটো ডিফাইন কৰে হয়নে তো ফার্স্ট কি আহিব প্যাৰামিটাৰছ ফার্স্ট কি আহিব ক্যাপাসিটি যোনটো মই কলো সাইজ মানে ক্যাপাসিটি মানে সাইজ মানে তো জিবি এমবি এইবিলাক কি হ'ব তাৰ ক্যাপাসিটি যে আমি কিবা যদি মেমৰি ইউজ কৰি আছো তাৰ ক্যাপাসিটি কিমান মানে তো হেতুৱে ডিফাইন কৰিব মেমৰিটো নেক্সট কি আহিব এক্সেস মোড আমি যেটো ষ্টৰ কৰিছো আমি এটা মেমৰি ষ্টৰ কৰি যিকোনো মেমৰি হ'ব যদি কেশ মেমৰি হওক বা মেইন মেমৰি হওক বা আমাৰ সেকেন্ডাৰী মেমৰি হওক আমি কিবা এটা ডাটা ষ্টৰ কৰিছো তাক যদি আমি এক্সেস কৰিব বিচাৰো তাক যদি আমি ৰিট্ৰিভ কৰিব বিচাৰো বা আমি ইউজ কৰিব বিচাৰো তেনে আমি কেনেকৈ পাম তাই তো এক্সেস মোড কি আছে তিনটা আছে যে ৰেন্ডমলি ডাইৰেক্টলি আৰু সিকোয়েন্সিয়ালি মানে ৰেন্ডমলি মানে সাপোজ আমাৰ কিবা এটা ডাটা লাগে আমি হাৰ্ড ডিস্কৰ কোড ষ্টৰ হৈ আছে আমি ডাইৰেক্টলি নাজানো আমি হেতু সার্চ কৰোতে আমাৰ নুলা মানে ৰেন্ডমলি কিবা এটা ভ্যালু আমি যদি এনেকুৱা হয় যে আমি হাৰ্ড ডিস্কটো ওপেন কৰিলো আমাক এখন ফাইল এটা লাগে যেটো হাৰ্ড ডিস্কত ষ্টৰ হৈ আছে তো আমি হাৰ্ড ডিস্কটো ওপেন কৰিলো কিন্তু আমি সেই ফাইলটো বিচাৰি নাপাম মানে ৰেন্ডমলি কিবা বেলেগ এটা ফাইলে আমাৰ শো কৰিলে মানে যেটো তো হেতু কি হ'ব ৰেন্ডমলি মানে যে আমি এটো ডিফাইন কৰিব নোৱাৰো আমি ওপেন কৰিলো কি অটোমেটিক কিবা এটা ফাইল আমাক দিব হেতু কি হ'ব ৰেন্ডমলি হ'ব নেক্সট কি হ'ব ডাইৰেক্টলি যোনটো ফাইল লাগে আমাক সাপোজ মোক ফাইল এটা লাগে যোনটো ডি ড্ৰাইভত আছে মানে হাৰ্ড ডিস্কৰ যদি আমি যেনেকৈ ড্ৰাইভ কেটা ভাগ কৰি থৈ দিও ন সি ডি এনেকৈ ভাগ কৰি দিও তো ডি ড্ৰাইভত কিবা এটা ফাইল আছে সেইটো যদি মোক লাগে নহলে আমি তো ডাইৰেক্টলি কি হ'ব যে আমি ডাইৰেক্টলি ফাইলটো এক্সেস পাম ৰেন্ডমলি কি হৈছিলে হাৰ্ড ডিস্কৰ পৰা ৰেন্ডমলি কিবা এটা ওলাই আহিছিল মানে হাৰ্ড ডিস্কৰ কি হয় নৰমালি ডাইৰেক্টলি মই বুজাবৰ কাৰণে কৈছো তো ৰেন্ডমলি কি হয় যিকোনো ফাইল আহি যায় কিন্তু ডাইৰেক্টলি কি হ'ব আমাক যোনটো ফাইল লাগে সেই ফাইলটো ডাইৰেক্টলি আমি তাতে যাব পাৰিম না আমি বেলেগ ফাইল নাহে বা বেলেগ
আমি লং ৰুট ল'ব নালাগে মানে আমাক যোনটো ফাইল লাগে আমি ডাইৰেক্টলি সেই ফাইলটোৱে পাম জাস্ট আমি ফাইলটো বিচাৰি পালে হ'ল যে ক'ত ষ্ট'ৰ কৰি থৈছোঁ নেক্সট থাৰ্ডটো কি হ'ব যে সিকুৱেন্সিয়েলি মানে কি হ'ব সাপোজ আমাৰ ডি ড্ৰাইভত আছে আৰু আমাৰ ড্ৰাইভটো ষ্টাৰ্ট আছে চি ৰ পৰা তো প্ৰথমতে আমি চি যাব লাগিব চি ৰ গোটেইখিনি ফাইল এটা এটাকৈ চেক কৰিব লাগিব তাৰ পিছত আমি ডি যাব লাগিব তো ডি ড্ৰাইভৰ নেক্সট যিমান ফাইল চেক কৰি এটা এটাকৈ চেক কৰি মানে যোনটো ফাৰ্ষ্টতে ষ্ট'ৰ হৈছে তাক ফাৰ্ষ্টতে চেক কৰিব লাগিব নেক্সট তাৰ পিছৰটো এনেকৈ চেক কৰি মানে সিকুৱেন্সিয়েলি মানে এটা পিছত এটা চেক কৰিহে আমি লাষ্টত পামগে তো এইটো কি হ'ব তেনেহ'লে এইটো শ্ল' হ'ব হয়নে তো এইবিলাক কি হয় এক্সেস মোড ৰেন্ডমলি কিবা এটা ওলাই দিয়ে ডাইৰেক্টলি কি হ'ল যোনটো আমাক লাগে ডাইৰেক্টলি আমি সেই ফাইলটো বিচাৰি পালো আৰু সিকুৱেন্সিয়েলি কি হয় সেই ফাইলটো বিচাৰি পাম কিন্তু আমি সিকুৱেন্সিয়েলি এটা পিছত এটা তাৰ আগৰ ফাইলবিলাক সব খুলি চাব লাগিব তাৰ বাটা যিমান ফাইল আছে মেমৰিত সব ৰিড কৰি নেক্সট আমাক যোনটো ফাইল লাগে হেতুলে যাম মানে তো এইটা কি আছিল আমাৰ এক্সেস মোড নেক্সট কি হ'ব এক্সেস টাইম কি বুলি কোৱা মই যদি কলো স্পীড বুলি কয় যে এটো ৰিড ৰাইট টাইম মানে যিমান স্পীড হ'ব মানে কিমান কি হ'ব আমাৰ ৰেজিষ্টাৰৰ কাৰণে কি হ'ব এক্সেস টাইম কি হ'ব বহুত কম হ'ব মানে টাইম আমাক বহুত কম লাগিব কাৰণ স্পীড বহুত বেছি হয় কিন্তু আমাৰ ম্যাগনেটিক টেপৰ কাৰণে আমাৰ কি হ'ব এক্সেস টাইম বহুত বেছি হ'ব কাৰণ আমাৰ কি হ'ব আমাৰ ইয়াৰ মোটৰ স্পীড বহুত কম মানে তো টাইম বেছি লাগিব নেক্সট কি হ'ল ফিজিক্যাল যে যিবিলাক আমি ডাটা ষ্ট'ৰ কৰোঁতে কেনেকৈ ষ্ট'ৰ হৈ আছে তো কিছুমান আছে যোনে ইলেক্ট্ৰনিক মেথড ইউজ কৰে কিছুমান আছে মেকানিক্যাল ইউজ কৰে কিছুমান অপটিক্যাল কিছুমান ম্যাগনেটিক মানে যিবিলাক আমি হাৰ্ড ডিস্ক ইউজ কৰোঁ সেইবিলাক হৈছে ম্যাগনেটিক মানে CD DVD এইবিলাক হৈছে অপটিক্যাল তাৰপিছত মেকানিক্যাল আছে আগৰ কিবা আছে মেকানিক্যাল ড্ৰাম আছে বা কিবা আছে যিবিলাক পুৰণা জেনাৰেশ্যনৰ এইবিলাক আছে মেকানিক্যাল আৰু ইলেক্ট্ৰনিক বিলাক আহে তো RAM ROM বিলাকত ইলেক্ট্ৰনিক কনসেপ্টটো আহে তো এইবিলাক কি হতে কেনেকৈ ডাটাটো ষ্ট'ৰ কৰে ফিজিক্যাল মানে কি বুজাইছে যে কেনেকৈ ডাটাটো ষ্ট'ৰ কি টেকনলজি ইউজ কৰি ডাটাটো ষ্ট'ৰ কৰে অপটিক্যাল হলে তাতে ৰে থাকিব হয়নে ম্যাগনেটিক হলে তাতে ম্যাগনেটিক ফিল্ডৰ কনসেপ্ট আহিব তো এইবিলাক কি হ'ব কি বুজাব যে ফিজিক্যাল তাৰ ষ্ট'ৰেজ way to কেনেকুৱা কি টেকনলজি ইউজ কৰি ষ্ট'ৰ কৰি তো চাইডা টেকনলজি আছে ইলেক্ট্ৰনিক মেকানিক্যাল অপটিক্যাল আৰু ম্যাগনেটিক ঠিক আছে তো এইটো আছিল আমাৰ কি প্যাৰামিটাৰস তো ক্যাপাসিটি এক্সেস মোড এক্সেস টাইম আৰু ফিজিক্যাল নেক্সট আমি কি চাব লাগিব টাইপস মানে আমাৰ মেমৰি টাইপস কি থাকে তো মেইনলি কি থাকে আমাৰ প্ৰাইমাৰী মেমৰি বা তাক আমি কি বুলি কওঁ মেইন মেমৰি বুলি কওঁ নহলে সেকেন্ডটো কি হয় সেকেন্ডাৰী মেমৰি নহলে অক্সিলাৰী মেমৰি প্ৰাইমাৰী বা মেইন এর যিকোনো কব পাৰে মেইন মেমৰি বুলি কয় বা প্ৰাইমাৰী মেমৰি বুলি কয় নহলে সেকেন্ডাৰী মেমৰি বা অক্সিলাৰী মেমৰি মানে এই নামবিলাক কনফিউজ নকৰিবা তো এটা হল মেইন টাইপস মানে আমাৰ মেমৰিৰ মেইন টাইপস মানে আৰু বেলেগ মেমৰি আছে মুখত যেনেকৈ মনকৰ ৰেজিষ্টাৰ মেমৰি আছে ক্যাশ মেমৰি আছে মানে এইবিলাক মেমৰিৰে পাৰ্ট হয় কিন্তু মেইন টাইপছত নপৰে মেইন টাইপস হৈছে আমাৰ দুটাই তো যে আমাৰ প্ৰাইমাৰী মেমৰিটো চাওঁ কি হৈছে ইয়াত কি হৈছে ডাইৰেক্ট কমিউনিকেশ্যন উইথ CPU মানে প্ৰাইমাৰী মেমৰিত যিবিলাক ডাটা ষ্ট'ৰ হয় সেইবিলাক কি হয় CPU এ ডাইৰেক্টলি এক্সেস কৰে মানে CPU এ ডাইৰেক্ট কমিউনিকেশ্যন কৰে উইথ প্ৰাইমাৰী মেমৰি মানে তেতিয়া আমাৰ কম্পিউটাৰটো কাম কৰিব কি সেকেন্ডাৰী মেমৰিৰ লগত ডাইৰেক্ট কমিউনিকেশ্যন নকৰে সাপোজ আমি সেকেন্ডাৰী মেমৰিত আমাৰ কি হাৰ্ড ডিস্ক বা এনেকুৱা ষ্ট'ৰেজ বিলাক আহে না তো তাতে আমি সাপোজ এটা মুভি ষ্ট'ৰ কৰিছো বা এটা সং বা যিকোনো ফাইল এটা ষ্ট'ৰ কৰিছো তো কম্পিউটাৰটো চলিবৰ কাৰণে সেইখিনি ডাটা আমাক নালাগে মানে আমি যদি এই ড্ৰাইভটা খালিও ৰাখো তেতিয়া কম্পিউটাৰটো চলিব হয়নে কাৰণ আমাৰ মেইন মেমৰি কি হয় আছে আমাৰ RAM আৰু ROM এইবিলাক মেইন মেমৰি পৰে ন আৰু RAM আৰু ROMৰ মতেহে আমাৰ কম্পিউটাৰটো চলে মানে তো সেইটা কি হয় ডাইৰেক্ট কমিউনিকেশ্যন উইথ CPU লগত ডাইৰেক্ট কমিউনিকেশ্যন সেকেন্ডাৰী মেমৰি বা আমাৰ অক্সিলাৰী মেমৰি কি হয় ডাইৰেক্ট কমিউনিকেশ্যন নাথাকে মানে এটা থ্ৰু মেইন মেমৰি কমিউনিকেট কৰে তো ফার্স্ট পয়েন্ট কি হবে ডাইরেক্ট কমিউনিকেশন উইথ CPU এটা বহুত ইম্পর্টেন্ট হয় যে CPU এর লগত কোনে কমিউনিকেট করে আমার মেইন মেমরি বা আমার প্রাইমারি মেমরি নেক্সট পয়েন্ট কি হবে সোর্স ইনফো অ্যাবাউট কারেন্ট প্রোগ্রামস আমার আমি যেটা কম্পিউটারটো রান কৰি আছো তার যিমান প্রোগ্রাম চলি আছে সাপোজ আমি গেম এটা চলালো বা আমি কিবা এটা প্রোগ্রাম রান কৰিছো বা কিবা এটা সফটওয়্যার রান কৰিছো তো তার ইনফরমেশন বিলাক কোড স্টোর হয় আমার মেইন মেমরি বা প্রাইমারি মেমরি স্টোর হয় মানে সেম বস্তু কেতিয়াও সেকেন্ডাৰী বা অক্সিলাৰী মেমৰি ষ্ট'ৰ নহয় এখানে কি হয় সেকেন্ড পয়েন্ট কি হৈছে সোর্স ইনফো অ্যাবাউট কারেন্ট প্রোগ্রাম যিমান কারেন্ট প্রোগ্রামস আছে তাৰ সব ইনফো বিলাক আমাৰ প্ৰাইমাৰী মেমৰি ষ্ট'ৰ কৰে তো আৰু এখানে CPU কি হয় ডাইৰেক্ট কমিউনিকেশ্যন কৰে ন ইহঁতৰ লগত যে আমাৰ প্ৰাইমাৰী মেমৰিৰ লগত CPU ডাইৰেক্ট কমিউনিকেশ্যন কৰে কাৰণ যিমান ইনফো আছে সব ইয়াতে ষ্ট'ৰ হয় ঠিক আছে
নেক্সট কি হ'ল ইমিডিয়েট ডাটা ষ্ট'ৰেজ বাই CPU তো CPU এ সাপোজ আমি কিবা এটা প্ৰগ্ৰাম ৰান কৰিছো CPU এ কি কৰিব লাগে ডাটা কিছুমান ষ্ট'ৰ কৰিব লাগে মানে কিছুমান মানে এনেকুৱা যে নেক্সট স্টেপটোত লাগিব বা নেক্সট কিবা প্ৰচেছত লাগিব মানে যেটো আমাৰ প্ৰগ্ৰাম ৰান কৰিছো তাতে মাল্টিপল প্ৰচেছ থাকে ন তো এটা প্ৰচেছৰ ডাটা নেক্সট প্ৰচেছটোত যাব লাগিব মানে তো সেইবিলাক ইন্টাৰমিডিয়েট বা মাজৰ ষ্টেপৰ ডাটা বিলাক সেইবিলাক ক'ত ষ্ট'ৰ হয় আমাৰ প্ৰাইমেৰী ষ্ট'ৰ হয় ইমিডিয়েট ডাটা ষ্ট'ৰ সেইবিলাক আমাৰ সেকেন্ডাৰী কেতিয়া নযায় যিকোনো এটা প্ৰগ্ৰাম যদি আমি ৰান কৰি আছো তাৰ ডাটা বিলাক সদায় প্ৰাইমেৰী আমাৰ RAM বা ROM তে ষ্ট'ৰ হ'ব ঠিক আছে তো তিনটা পইণ্ট কি হয় ডাইৰেক্ট কমিউনিকেশ্যন উইথ CPU আৰু আমাৰ যেনে কাৰেন্ট প্ৰগ্ৰামছ আছে সেইবিলাকৰ ডাটা আৰু ইমিডিয়েট ডাটা বাই CPU হয়নে এইটা হ'ল কি আমাৰ প্ৰাইমেৰী মেমৰি ফিচাৰ্স নেক্সট হয় টাইপছ কি হয় জানা নমলে তথ্য আকৌ কৰিছো প্ৰাইমেৰী মেমৰি টাইপছ কি হয় RAM আৰু ROM হয় RAM তো কি হয় যে আমাৰ ৰেন্ডম এক্সেস মেমৰি আৰু ROM তো কি হয় আমাৰ ৰিড অনলি মেমৰি ঠিক আছে ৰেন্ডম এক্সেস মেমৰি আৰু ৰিড অনলি মেমৰি তো আমাৰ যে RAM তো চাও অলপ RAM তো কি হয় তো RAM তো এটা নাম হ'ল যে ৰেন্ডম এক্সেস মেমৰি মানে ৰেন্ডম এক্সেস মেমৰি মানে কি হয় ৰেন্ডমলি এক্সেস কৰিব পাৰো যোনটো জায়গাত লাগে আমাক সেইটো জায়গাতে আমি ৰেন্ডমলি এক্সেস কৰিব পাৰো আৰু নেক্সট কি হয় যে তাৰ আৰু এটা নাম আছে কি ৰিড ৰাইট মেমৰি এতিয়া সো ROM তোৰ নাম কি আছিল যে ৰিড অনলি মেমৰি মানে ৰিড অনলি মেমৰি মানে কি আমি তাৰ ওপৰত ৰিড কৰিব পাৰো CPU এ কি কৰিব পাৰিব এই ROM ত যিখিনি ডাটা ষ্ট'ৰ হৈ থাকে সেইখিনি অকল কি কৰিব পাৰো ৰিড কৰিব পাৰো তাতে চেঞ্জ কৰিব নোৱাৰে বা ৰাইট কৰিব নোৱাৰে মানে সাপোজ আমাৰ তাত MS Word ৰ এটা ফাইল আছে তো কি হয় যে ফাইলটো আমি পঢ়িব পাৰিম কিন্তু আমি ফাইলটো কিবা যদি ভুল আছে আমি কাৰেক্ট কৰিব নোৱাৰো তো সেইটো কি হৈছে আমাৰ ROM কিন্তু RAM ত কি হয় যে ৰিড ৰাইট মেমৰি বুলি কয় কাৰণ ইয়াতে ৰিডো কৰিব পাৰি আমি ফাইলটো পঢ়িবও পাৰিম আমি নহয় মানে ইয়াতে কোনোবা CPU হ'ব হয় তো CPU এ RAM তো কি কৰিব পাৰে RAM ত যিমান ডাটা ষ্ট'ৰ আছে সেইবোৰ ডাটা পঢ়িবও পাৰিব আৰু তাতে চেঞ্জেস কৰিব পাৰিব আৰু তাতে নতুন ডাটাও এড কৰিব পাৰিব বা কিবা ভুল আছে যদি কাৰেক্ট কৰিব পাৰিব মানে ৰিড আৰু ৰাইট দুটা অপাৰেচন হয় কোড হয় আমাৰ RAM ত মানে ৰেন্ডম এক্সেস মেমৰি ৰিড ৰাইট দুটা অপাৰেচন হয় ইয়াক হিহঁতক কি বুলি কয় ৰিড ৰাইট মেমৰি বুলিও কয় আৰু বাই কি বাই CPU মানে এই ৰিড ৰাইটটো আমি কৰিব নোৱাৰো আমি RAM ত কিবা ডাটা এন্ট্ৰি কৰিব নোৱাৰো বা কিবা RAM ৰ ডাটা আমি ইউজাৰে ডাইৰেক্টলি ৰিড কৰিব নোৱাৰো কোনে ৰিড কৰিব আমাৰ CPU এ ৰিড কৰিব না আৰু CPU এ ৰিড কৰি তাৰ যিবিলাক কাৰেন্ট প্ৰসেস আছে সেইবিলাক কন্টিনিউ কৰিব ঠিক আছে নেক্সট পইণ্ট কি হয় যে RAM কি হয় ভলেটাইল মেমৰি মই আগতে কৈছিলো যে ভলেটাইল আৰু নন ভলেটাইল কি হয় তো ভলেটাইল কি হয় যে যদি পাৱাৰটো অফ হৈ যায় আমি যেটো কাৰেন্ট ইলেক্ট্ৰিচিটি আমি কম্পিউটাৰটো চলাই আছো যদি সাপোজ আমাৰ অফ কৰি দিব বা আমাৰ কাৰেন্ট গুচি গ'ল বা আমি অফ কৰি দিব ইলেক্ট্ৰিচিটি আমাৰ গুচি গ'ল বা আমি অফ কৰি দিও তেতিয়া কি হ'ব কন্টেন্টস লস মানে যিমান ডাটা আছে সাপোজ আমাৰ RAM আমি কম্পিউটাৰটো অন কৰিলো আমাৰ RAM ত ডাটা ষ্ট'ৰ হৈ থাকিব না যিমান আমি প্ৰগ্ৰাম অন কৰি থাকিম কিমান আমাৰ RAM ত ডাটা ষ্ট'ৰ হৈ থাকিব তো যেতিয়া আমাৰ সাপোজ আমি কম্পিউটাৰটো অফ কৰি দিলো তেতিয়া কি হৈ যাব RAM ৰ সাইজটো লগলগ কি হৈ যাব 0 হৈ যাব সাপোজ আমাৰ RAM টো সাপোজ 4GB হয় RAM ৰ আমাৰ টোটাল সাইজ আমি যদি কম্পিউটাৰ ইউজ কৰি আছো 4GB যেতিয়া আমি কম্পিউটাৰটো চলাই থাকো তাৰ 3GB ফিল আপ হৈ গৈছে বাই কি হ'ব যিমান ডাটা আমাৰ CPU এ ষ্ট'ৰ কৰি আছে আমাৰ 3GB ফুল হ'ব আসলে যদি আমি আৰু কিমান খালি থাকিল 1GB খালি থাকিল সাপোজ তাৰপিছত আমি কম্পিউটাৰটো অফ কৰি দিও নেক্সট যদি আকৌ অন কৰো তেতিয়া আকৌ ইয়াৰ সাইজটো কিমান হৈ যাব আকৌ 0GB হৈ যাব মানে যিমান ডাটা এটা ষ্ট'ৰ কৰা আছে ওয়ান্স ইয়াৰ যেটো পাৱাৰ আছে সেইটো যদি আমি অফ কৰি দিও মানে আমাৰ ইলেক্ট্ৰিচিটি যদি বন্ধ কৰি দিও তেতিয়া কি হ'ব ভিতৰত যিমান ডাটা ষ্ট'ৰ আছিল সব নোহোৱা হৈ যাব তো সেইটো কি বুলি কয় ভলেটাইল বুলি কয় যে পাৱাৰ গুচি গলে পাৱাৰ বা ইলেক্ট্ৰিচিটি গুচি গলে তাৰ যিবিলাক কন্টেন্টস আছে কন্টেন্টসবিলাক নোহোৱা হৈ যায় নেক্সট কম্পিউটাৰটো যেতিয়া নতুনকৈ ষ্টাৰ্ট কৰিম তেতিয়া আকৌ ইয়াৰ সাইজটো কি হৈ যাব 0 হৈ যাব আকৌ নতুনকৈ ডাটা ষ্ট'ৰ হোৱা ষ্টাৰ্ট হ'ব সেইটো কি বুলি কয় ভলেটাইল বুলি কয় নেক্সট ওয়ান টেম্পোৰাৰি ষ্টৰেজ অফ ডাটা মানে কি যদি ভলেটাইল হয় মানে কি আমি কম্পিউটাৰটো অন কৰিছো 1 আৱাৰ কাৰণে চলালো তাতে ডাটা ষ্ট'ৰ হ'ল নেক্সট আমি কম্পিউটাৰ অফ কৰিলো তাৰ ডাটাখিনি নোহোৱা হৈ গ'ল মানে RAM ৰ কথা কৈছো তো কি হয় আমাৰ টেম্পোৰাৰি ষ্ট'ৰ হ'ল মানে আমি 1 আৱাৰৰ কাৰণে ডাটা ষ্ট'ৰ কৰিলো নেক্সট সেখিনি ডাটা আৰু আমি নাপাও তো হেতু সেইকাৰণে কি হ'ব টেম্পোৰাৰি ষ্টৰেজ অফ ডাটা মানে যিখিনি ডাটা আমি জাস্ট 1 আৱাৰ 2 আৱাৰ বা যিমান টাইমৰ কাৰণে চলাম সেইখিনি টাইমৰ কাৰণে হে ষ্ট'ৰ হ'ব নেক্সট আমি অফ কৰিলে সেইখিনি ডাটা নোহোৱা হৈ যাব নেক্সট আকৌ অন কৰিম তেতিয়া নতুন ডাটা ষ্ট'ৰ হ'ব তো এটো সেইকাৰণে কি বুলি ক'ব টেম্পোৰাৰি ষ্টৰেজ অফ ডাটা আৰু কি হ'ব কাৰেন্ট প্ৰগ্ৰামছ সেম বস্তু টেম্পোৰাৰি ষ্টৰেজ অফ ডাটা কাৰেন্ট প্ৰগ্ৰামছ তো কাৰেন্ট প্ৰগ্ৰামছ বিলাকো মই কৈছিলো যে কাৰেন্ট প্ৰগ্ৰামছ বিলাকো ষ্ট'ৰ হয় আমাৰ কি হয় যে সাপোজ আমি তোমাকে ফোন ইউজ কৰিলে দেখিবা যে আমি যদি বহুত প্ৰগ্ৰাম আমি ব্যাকগ্ৰাউণ্ডত চলাই থাকিছো আমাৰ কি হয় ফোনটো হ্যাং হৈ যায় মানে কি হয় আমাৰ RAM ৰ যিটো মেমৰি আছে সেইটো ফুল হৈ যায় কাৰণ RAM এ কি কৰে যিমান কাৰেন্ট প্ৰগ্ৰাম চলি আছে তুমি ব্যাকগ্ৰাউণ্ডত যিমান
এপ বা উইন্ডো কিটা খুলি থৈ দিবা সিমানে কি হ'ব তাৰ ডাটা বিলাক ষ্ট'ৰ হৈ থাকিব কাৰণ সেইবিলাক আমাৰ কি হয় কৰি আছে কাৰেন্ট প্ৰগ্ৰামছত কৰি আছে তো যিমানে ডাটা কি হৈ যাব উইন্ডো বা এপ ব্যাকগ্ৰাউণ্ডত চলি থাকিব সাপোজ মই ফোনৰ কাৰণে কৈছো ফোনত কি আমি বহুত ব্যাকগ্ৰাউণ্ডত বহুত এপ কি হৈ থাকে অন হৈ থাকে তো সেইবিলাক গোটেই যিমান এপ চলি আছে সিহঁতে সবে কি কৰিব ৰেমত ডাটা ষ্ট'ৰ কৰিব কাৰণ এইটো আমাৰ কিহত কৰি যাব কাৰেন্ট প্ৰগ্ৰামছত কৰি যাব না কাৰেন্ট প্ৰগ্ৰাম চলি আছে তো সব যেতিয়া ডাটা ষ্ট'ৰ কৰি থাকিব ৰেমটো ফুল হৈ যাব আৰু ৰেমটো ফুল হ'লে কি নতুন ডাটা ষ্ট'ৰ কৰিব নোৱাৰিলে আমাৰ কম্পিউটাৰটো কি হৈ যাব কম্পিউটাৰ বা মোবাইল যি হয় আমাৰ কি হৈ যায় হ্যাং হৈ যায় মানে তেতিয়া আমি কি কৰো ৰিস্টাৰ্ট কৰি দিলে ৰেমটো ক্লিয়াৰ হৈ যায় মানে আৰু লগে লগে আমাৰ কি হৈ যায় ৰেমটো ক্লিয়াৰ হৈ গ'লে আমাৰ কি হয় পিসি বা মোবাইল যি হয় কি হৈ যায় নরমাল হৈ যায় সেইকাৰণে কি হৈ যায় টেম্পোৰাৰি ষ্টৰেজ অফ ডাটাটো হৈছে লগত কি হৈ যায় কাৰেন্ট প্ৰগ্ৰামছো ষ্ট'ৰ কৰি আছে আৰু ইন্টাৰমিডিয়েট ডাটা সাপোজ আমি এটা গেম খেলি আছো সাপোজ আমি মোবাইলত এটা গেম খেলি আছো তাৰ ইন্টাৰমিডিয়েট ডাটা চলি আছে যে মই কিবা এটা কাম কৰি আছো তো ডাটা বিলাক লগে লগে সেভ হৈ থাকিব লাগে কোড স্টেপ হ'ব আমাৰ সেকেন্ডাৰী টু স্টেপ নহয় সেই প্ৰগ্ৰামটো চলি আছে ইন্টাৰমিডিয়েট স্টেপত আছে মানে বা আমি সাপোজ কিবা এটা ভিডিও কনভাৰ্ট কৰি আছো বা যিকোনো হেনবা যেটো লং প্ৰসেস হয় লং প্ৰসেস বিলাকৰ কি হয় এটা এটা স্টেপ কি হ'ব ন সাপোজ আমাৰ এনেকে শো কৰে ন যে 20% হৈছে বা 30% হৈছে এনেকে শো কৰে ন শো কৰে তো ইয়াৰ যিবিলাক ডাটা যে 20% কনভাৰ্ট হৈ গ'ল তো ফাইলটো তো গোটেই ফাইলটো সাপোজ আমাৰ 2 GB ফাইল হয়নে তো তাৰ 20% কনভাৰ্ট হৈছে এইখিনি ইনফৰমেশন ক'বা ষ্ট'ৰ হ'ব লাগিব মানে তেতিয়াহে নেক্সট 10% হ'ল 20% হ'ল 30 এনেকে বাঢ়ি হৈ যেতিয়া 100% হ'ব গোটেইখিনি কি হৈ যাব একলগ হৈ গৈ নতুন আমাৰ যেটো কনভাৰ্ট কৰিছো সেই ফাইলটো ওলাই যাব হয়নে বা কিবা এটা ষ্ট'ৰ কৰিছো তো এইবিলাক ইন্টাৰমিডিয়েট স্টেপ আছে যে 20% 30% 40% এনেকে বাঢ়ি গৈ আছে তো তাৰ ইন্টাৰমিডিয়েট স্টেপৰ যিবিলাক ডাটা আছে সেইবিলাকো ক'ত ষ্ট'ৰ হয় আমাৰ ৰেমত ষ্ট'ৰ হয় ঠিক আছে নেক্সট ওয়া ৰেম কি হয় ৰেমৰ টাইপস কি হয় দুটা থাকে মানে ৰেমৰ আমি কি কহিলো প্ৰাইমাৰী মেমৰি কহিলো তাৰ দুটা টাইপ যে ৰেম আৰু ৰম মানে তো তাৰে ৰেমৰো আৰু কি থাকে যে দুটা টাইপছৰ থাকে এটা হৈছে ডি ৰেম মানে কি ডাইনামিক ৰেম ডি ৰেম মানে ডাইনামিক ৰেম আৰু এছ ৰেম মানে ষ্টেটিক ৰেম তো দুটা টাইপছৰ ডাইনামিক ৰেম আৰু ষ্টেটিক ৰেম ডি ৰেম এছ ৰেম তো ডাইনামিক ৰেমৰ কি হয় সো তাৰ যিবিলাক মেমৰি সেল থাকে মানে ৰেম কি হয় ওয়ান টাইপ অফ মেমৰি হয় তো তাৰ কি হয় মেমৰি সেল কি হয় হিউমানছৰ যেনে মেমৰি সেল থাকে তো ইয়াৰ নিহতৰ কি হয় মেমৰি সেল থাকিব মেমৰি সেল বিলাকত কি থাকে কেপাসিটৰ থাকে আৰু ট্ৰানজিস্টৰ থাকে কোড ডি ৰেম যেটো আমাৰ ডাইনামিক ৰেম আছে তাতে কি থাকে মেমৰি সেলত কেপাসিটৰ থাকে আৰু ট্ৰানজিস্টৰ থাকে নেক্সট কি হয় এটো স্লো মানে কি ওভাৰঅল স্লো নহয় কিন্তু আমাৰ নেক্সট কাৰ লগত কম্পেয়াৰ কৰি স্লো হ'ব যে আমাৰ যেটো ষ্টেটিক ৰেম আছে এছ ৰেম আছে তাতকে কি হ'ব ডি ৰেম কি হ'ব স্লো হ'ব কাৰণ আমাৰ দুটা টাইপস আছে ন ডি ৰেম আৰু এছ ৰেম তো স্লো মানে কাৰ এগেইনষ্ট স্লো এছ ৰেমৰ এগেইনষ্ট স্লো আৰু কি হয় লেস এক্সপেন্সিভ মানে আমি কম খৰচতে আমি ইয়াক কিনিব পাৰো মানে বা ইউজ কৰিব পাৰো লেস স্পেস ইন কম্পিউটাৰ মানে ইয়াৰ সাইজটো সৰু হয় সাইজ সৰু মানে যোনটো আমাৰ চিপ দিয়ে ৰেমৰ কাৰণে তো সাইজটো কি হয় ডি ৰেমৰ কি হয় সৰু হয় এখানে কি হয় আমাৰ ইজিলি ফিট হৈ যায় বা আমাৰ স্পেস কম লাগে যেটা আমি কম্পিউটাৰত এসেম্বল কৰো মানে স্লো হয় লেস এক্সপেন্সিভ হয় আৰু লেস স্পেস ইন কম্পিউটাৰ মানে কম্পিউটাৰ স্পেস কম লাগে কিহৰ কম্পাৰিজনত এই তিনটা এসএম লগত কম্পেয়াৰ কৰি নেক্সট কি হৈছে ৰিফ্ৰেশ কন্টিনিউয়াসলি তো ডিৰেম ইউজ কৰিলে কি হ'ব যে তাক কন্টিনিউয়াসলি ৰিফ্ৰেশ কৰি থাকিব লাগে এটো আমাৰ ৰেম হয় এটো আমি কি কৰো কাৰেন্ট প্ৰগ্ৰামছ বিলাক ষ্ট'ৰ কৰো হয়নে ইন্টাৰমিডিয়েট স্টেপ বিলাক ষ্ট'ৰ হয় তো তাৰ যিবিলাক ডাটা ষ্ট'ৰ হৈ আছে এইবিলাক কন্টিনিউয়াসলি ৰিফ্ৰেশ হৈ থাকিব লাগে তো কন্টিনিউয়াসলি যদি ৰিফ্ৰেশ হৈ তাক কি হ'ব পাৱাৰ কনজাম্পচন কি হ'ব বেছি হ'ব হয়নে তো এটো কি হ'ল আমাৰ ডি ৰেম নেক্সট কি হ'ব আমাৰ এছ ৰেম হচ্ছে মেমৰি সেল কি হ'ব ইয়াত কি হ'ব অকল কি হ'ব ট্ৰানজিস্টৰ থাকিব ইয়াতে কি আছিল কেপাসিটৰ ট্ৰানজিস্টৰ দুটা আছে কিন্তু আমাৰ এছ ৰেমত কি হ'ব অকল ট্ৰানজিস্টৰ থাকিব নেক্সট নাম্বাৰ 2 পইণ্ট কি হয় ফাস্টাৰ হয় ফাস্ট হয় আৰু বিগাৰ হয় মই ইয়াত কি কৈছিলো যে ইয়াৰ সাইজটো সৰু হয় কিন্তু এছ ৰেমৰ সাইজ কি হ'ব ইয়াতকে ডাঙৰ হ'ব ইয়াৰ স্পিডো বেছি হ'ব ফাস্টাৰ হ'ব আৰু এক্সপেন্সিভ হ'ব যদি স্পিড বেছি হয় তেতিয়া আমাৰ কি হ'ব এক্সপেন্সিভ হ'ব আৰু নেক্সট কি হ'ব ৰিফ্ৰেশ পিৰিয়ডিকলি মানে তো ইয়াৰ যিবিলাক প্ৰগ্ৰাম ষ্ট'ৰ হৈ আছে এছ ৰেমত যিবিলাক প্ৰগ্ৰাম ষ্ট'ৰ হয় তাৰ কি হয় পিৰিয়ডিকলি ৰিফ্ৰেশ কৰিলে হয় মানে সাপোজ 30 মিনিটৰ পিছত ৰিফ্ৰেশ কৰিলে বা 1 আৱাৰ পিছত ৰিফ্ৰেশ কৰিলে एग्जांपल কৈছো তো তাৰ কি হয় পিৰিয়ডিকলি ৰিফ্ৰেশ কৰিলে হয় তে কি হ'ব আমাৰ পাৱাৰ কনজাম্পচন কম হ'ব হয়নে তো এডুকা কি আছিল আমাৰ ডি ৰেম আৰু এছ ৰেমৰ ডিফাৰেন্স নেক্সট ৰেমৰ পিছত কি আহিব আমাৰ ৰম আহিব হয়নে ৰম
মেইন কি আছে আমাৰ ৰিড অনলি মেমৰি মানে আমি RAM চালো ৰেমৰ টাইপ চালো এবাৰ ROM চাম ROM মিনিং কি হৈছে ৰিড অনলি মেমৰি মই আকৌ কৈছিলো যে ৰিড অনলি মানে কি আমি একো ইয়াৰ ভিতৰত যিমান প্ৰগ্ৰামছ আছে তাক আমি কি কৰিব নোৱাৰো একো চেঞ্জেছ কৰিব নোৱাৰো বা ইয়াত আমি যিবিলাক প্ৰগ্ৰামছ আছে সেইবিলাক কি কৰিব নোৱাৰো ৰিৰাইট কৰিব নোৱাৰো মানে একো আমি এডিট কৰিব নোৱাৰো তো এটো কি হ'ব আমাৰ ৰিড অনলি মেমৰি আমি অকল ইয়াৰ পৰা ডাটাটো মানে আমি নহয় CPU এ কি কৰিব পাৰে ইয়াৰ পৰা ডাটাটো অকল ৰিড কৰিব পাৰে ইয়াত একো ডাটা এডিট কৰিব নোৱাৰে নম্বৰ 1 কোন কি নন ভলেটাইল মানে মই ৰেমত কি কৈছিলো যে ৰেম ভলেটাইল হয় মানে মানে আমি পাৱাৰ অফ কৰি দিলো পাৱাৰ অফ কৰি দিয়াৰ লগে লগে আমাৰ যিমান ৰেমত যিমান ডাটা আছিল সব কি হৈ যায় নোহোৱা হৈ যায় নেক্সট আকৌ যেতিয়া আমি কম্পিউটাৰ অন কৰিম আমাৰ ৰেমটো কি হৈ যায় খালী হৈ থাকে মানে তো ইয়াতে হেনেকুৱা নহয় ৰেমত হেনেকুৱা নহয় তো কি হ'ব নন ভলেটাইল মানে এবাৰ যি ষ্ট'ৰ কৰিলো কি আৰু নোহোৱা হৈ নাযায় কিন্তু কি হ'ব পাৰ্মানেন্ট ষ্ট'ৰেজ হ'ব ন যেটো আমাৰ RAM আছে সেইটো মই কি কৈছিলো যে টেম্পোৰাৰি ষ্ট'ৰেজ অফ ডাটা তো ইয়াতে কি হ'ব পাৰ্মানেন্ট ষ্ট'ৰেজ অফ ডাটা কাৰণ এটো কি হয় নন ভলেটাইল হয় নন ভলেটাইল হলে কি হয় পাৱাৰ অন ৰাখো অফ ৰাখো যিখিনি ডাটা আছে সেইখিনি আমাৰ কি হয় গুছি নাযায় সাপোজ আমাৰ হাৰ্ড ডিস্কত কি হয় আমি যদি কিবা ডাটা ষ্ট'ৰ কৰিছো তো তাৰ ডাটা বিলাক এনেকুৱাটো নহয় যে কম্পিউটাৰটো অফ হৈ গলে আমাৰ যিখিনি ডাটা থাকে নোহোৱা হৈ যাব এনেকুৱাটো নহয় তো হাৰ্ড ডিস্কটো কি হয় কৰে নন ভলেটাইল কৰে সেম কি হয় ৰমো হেনেকুৱা যে নন ভলেটাইল তো নন ভলেটাইল মানে কি হ'ব তাৰ ডাটা বিলাক কি হ'ব পাৰ্মানেন্ট হ'ব আমি যদি কিবা এটা ফাইল ষ্ট'ৰ কৰিছো আমি কম্পিউটাৰ অফ কৰিলো অন কৰাৰ পিছত সেই ফাইলটো আৰু গুছি নাযায় সেই ফাইলটো তাতে থাকিব তো ডাটা ষ্ট'ৰেজটো কেনেকুৱা হ'ল পাৰ্মানেন্ট ষ্ট'ৰেজ অফ ডাটা এক্সুৱেলি ক্যান বি ৰিটেন অনলি ওৱান টাইম মানে যিখিনি আমি ৰমত আমাৰ যিখিনি প্ৰগ্ৰামছ এন্টাৰ হয় বা ৰমত আমাৰ যিখিনি প্ৰগ্ৰামছ টাইপ কৰা যায় সেইখিনি অকল আমি একবাৰে ৰাইট কৰিব পাৰো যেতিয়া ম্যানুফ্যাকচাৰ কৰে তেতিয়া এটা একবাৰ ৰাইট কৰিব পাৰে তাৰ পিছত আমি আৰু তাক চেঞ্জ কৰিব নোৱাৰো বা আমাৰ CPU এ তাক এইখিনি ইয়াৰ ভিতৰত ডাটা ষ্ট'ৰ হৈ আছে সেইখিনি কি তাক চেঞ্জ কৰিব নোৱাৰে বা তাক ৰিৰাইট কৰিব নোৱাৰে কিন্তু কি লিখিছে যে ক্যান বি ৰিটেন অনলি ওৱান টাইম এট কি হ'ব যেতিয়া ম্যানুফ্যাকচাৰ হৈ থাকে মানে যেতিয়া ম্যানুফ্যাকচাৰ কৰে তেতিয়া তাক যেটো প্ৰগ্ৰাম ষ্ট'ৰ কৰিলে আৰু তাক আমি ৰিৰাইট কৰিব নোৱাৰো আৰু কেসি ক্যান নট বি ৰিপ্ৰগ্ৰাম মানে সেম বস্তু যে আমি ৰিৰাইট কৰিব নোৱাৰো আৰু লগতে আমি কি হৈছে আমাক ৰিপ্ৰগ্ৰামো কৰিব নোৱাৰো যোনটো প্ৰগ্ৰাম তাৰ ভিতৰত ষ্ট'ৰ হৈছে সেই প্ৰগ্ৰামটোই গোটেই তাৰ কি যিমান দিন চলে সেই প্ৰগ্ৰামটো চলিব আমি তাৰ প্ৰগ্ৰামটো চেঞ্জ কৰিব নোৱাৰো নেক্সট আমাৰ কি হ'ল যে আমি ৰেমৰ পঢ়িলো যে দুটা টাইপছ থাকে সেম ৰমৰ কাৰণে আমাৰ তিনটা টাইপছ থাকে PROM EPROM আৰু EEPROM মানে তো PROM মানে কি আমাৰ প্ৰগ্ৰামেবল ROM মানে PROM মানে কি আমাৰ P to কি ষ্টেণ্ড কৰে প্ৰগ্ৰামেবল ROM মানে আৰু EPROM মানে কি হ'ব ইৰেজেবল প্ৰগ্ৰামেবল ROM মানে PROM ৰ জায়গাত E এটা লাগিলে কি হ'ব যে আমাৰ ইৰেজেবল প্ৰগ্ৰামেবল ROM আৰু নেক্সট কি হ'ব EEPROM মানে ইলেক্ট্ৰিক্যালি ইৰেজেবল প্ৰগ্ৰামেবল ROM তো এই তিনটা টাইপছ থাকে তো ফাৰ্স্ট কি হয় আমাৰ প্ৰগ্ৰামেবল ROM এই প্ৰগ্ৰামেবল ROM তো কি হয় আমি যেটো নরমালি ইউজ কৰো যে আমাৰ ওয়ান টাইম প্ৰগ্ৰামেবল মানে যেটো মই লাষ্ট কৰো তোমালোকক যে আমি একবাৰ প্ৰগ্ৰাম কৰিব পাৰো ওয়ান টাইম প্ৰগ্ৰামেবল নেক্সট নো চেঞ্জ ইন কন্টেন্ট এভাৰ মানে ওয়ান টাইম প্ৰগ্ৰামেবল মানে কি আমি তাক একবাৰ প্ৰগ্ৰাম কৰিলো একবাৰ তাৰ ওপৰত কিবা ডাটা রাইট কৰা গ'ল সেইখিনি আৰু নেক্সট কি হয় চেঞ্জ নহয় মানে নো চেঞ্জ ইন কন্টেন্ট এভাৰ কেতিয়াও সেইখিনি ডাটা চেঞ্জ নহয় আৰু তাক কি হয় ওয়ান টাইম প্ৰগ্ৰামেবল মানে একবাৰে তাক আমি প্ৰগ্ৰাম কৰিব পাৰো যেতিয়া ম্যানুফ্যাকচাৰ কৰোতে প্ৰগ্ৰাম হয় বা ম্যানুফ্যাকচাৰ কৰি তাক যিখিনি রাইট হয় কন্টেন্ট যিখিনি লিখা যায় তাৰ ভিতৰত সেইখিনি আৰু কেতিয়াও চেঞ্জ নহয় তো এইবিলাক PROM বিলাক ক'ত ইউজ হয় আমাৰ ভিডিঅ' গেম কনসোল বিলাকত ইউজ হয় মোবাইল ফোন বিলাকত ইউজ হয় এইবিলাক কি হ'ল আমাৰ প্ৰগ্ৰামেবল ROMs বিলাক আমি কি হয় অনলি যেটা কি হ'ব ওয়ান টাইম প্ৰগ্ৰামেবল হ'ব আৰু তাৰ যিবিলাক কন্টেন্ট আছে কেতিয়াও চেঞ্জ নহয় নেক্সট কি আহিব আমাৰ ইৰেজেবল PROM মানে তো মই ROM টো বুজালে কি কৈছিলো যে ROM-ৰ যিবিলাক কন্টেন্ট আছে সেইবিলাক কি হয় সদায় কি হয় আমাৰ টেম্পোৰাৰি ষ্ট'ৰ নহয় না পাৰ্মানেন্ট ষ্ট'ৰ হয় আমি এটাও তাৰ কি হয় আমাৰ কি হয় এই PROM টো আৰু ROM টো মিনিং একে যে আমাৰ ওয়ান টাইম প্ৰগ্ৰামেবল হয় আৰু তাৰ যিবিলাক কন্টেন্ট আছে সেইবিলাক চেঞ্জ কৰিব আমি নোৱাৰো মানে কি আমাৰ থ্ৰু কম্পিউটাৰ বা থ্ৰু আমাৰ CPU আমি চেঞ্জ কৰিব নোৱাৰো কিন্তু কিছুমান এনেকুৱা এক্সটাৰ্নাল টেকনিক আছে যিবিলাক ইউজ কৰি আমি যেটো ROM আছে ROM টো আমি কি কৰিব পাৰো খালি কৰিব পাৰো বা তাৰ কন্টেন্ট বিলাক নোহোৱা কৰিব পাৰো কিন্তু কি হয় এই ROM বিলাক এই সেকেন্ড আৰু থাৰ্ড পইণ্টত আছে তো সেকেন্ড পইণ্টত কি হয় ইৰেজেবল PROM মানে ইৰেজেবল প্ৰগ্ৰামেবল ROM
মানে কি ইয়াক আমি প্ৰগ্ৰাম কৰিব পাৰো এটো আমি ফাৰ্স্ট পইণ্টতে কলো ফাৰ্স্ট জিৰো টাইপছ আছিল হেতুতে কলো যে আমি একবাৰ প্ৰগ্ৰাম কৰিব পাৰো ইয়াতে কি হ'ব যে আমি তাক ইৰেজ কৰিব পাৰো যিখিনি ডাটা আমি ৰমৰ ভিতৰত ম্যানুফ্যাকচাৰ কৰতে ৰমটো যেতিয়া বনাওতে তাৰ ভিতৰত যিখিনি ডাটা ষ্ট'ৰ কৰিছিলে এখিনি আমি ইৰেজ কৰিব পাৰো কিন্তু এটো সিপিইউ কৰিব নোৱাৰে এটো আমি এক্সটাৰ্নালি কৰিব লাগিব তো কি লিখিছো can be erased by exposure to strong UV light হয় আমি যদি strong ultra violet light to আমি ৰমত কি কৰো এক্সপোজ কৰো তেতিয়া কি হ'ব তাৰ ডাটা যিখিনি বাজার তার যিখিনি কন্টেন্ট আছে সেইখিনি কি হৈ যাব আমাৰ ইৰেজ হৈ যাব বা নোহোৱা হৈ যাব তো can be erased by exposure to strong UV light মানে UV light আমি strong UV light দিব লাগিব তেতিয়া তাৰ কন্টেন্ট বিলাক নোহোৱা হৈ যাব তো এটো কামটো সিপিইউ কৰিব নোৱাৰে হয় বা আমি নরমাল ইউজাৰ কৰিব নোৱাৰো ইয়াৰ কাৰণে মেচিনাৰী লাগিব বেলেগ টাইপৰ মেচিনাৰী লাগিব তো এটো কি হ'ব আমাৰ ইৰেজ কৰিব পাৰো আৰু ইৰেজ কৰি কেনে কি হ'ব can be rewritten মানে তেতিয়া আমি তাৰ ভিতৰৰ যিখিনি কন্টেন্ট আছে কন্টেন্টখিনি আমি UV লাইট দি নোহোৱা কৰি দিলো তেতিয়া আমি কি কৰিব আকৌ নতুনকে ডাটা ষ্ট'ৰ কৰিব পাৰিম মানে সেইটো কি বুলি কয় ইৰেজেবল PROM বুলি কয় তো ইৰেজেবল PROMত আমি কি কৰো ষ্ট্ৰং UV লাইট ইউজ কৰি আমি তাৰ যিটো ভিতৰৰ ডাটা বা কন্টেন্ট ষ্ট'ৰ হৈছে তাক আমি ইৰেজ কৰিব পাৰো আৰু নতুনকে ডাটা ভৰাব পাৰো সেইটো আমি PROMত পৰা নাছিলো মানে প্ৰগ্ৰামেবল ROM যেটো অকল প্ৰগ্ৰামেবল ROM আছে তাত কি আছে যে অকল ওৱান টাইম প্ৰগ্ৰামেবল মানে ওৱান টাইম ষ্ট'ৰেজ আৰু ওৱান টাইম প্ৰগ্ৰামেবল কিন্তু ইয়াতে হেনেকুৱা নহয় ইয়াতে আমি ওৱান টাইমে হয় এটো নৰমালি আমি যদি সিপিইউ কম্পিউটাৰ ইউজ কৰো তেতিয়া আমাৰ ওৱান টাইমে হ'ব কিন্তু যদি আমি তাক strong UV লাইটত এক্সপোজ কৰো তেতিয়া তাৰ কন্টেন্ট বিলাক নোহোৱা হৈ যাব আৰু আমি তাক কি হ'ব নতুনকে প্ৰগ্ৰাম কৰিব পাৰিম তো এটো কি বুলি কয় ইৰেজেবল প্ৰগ্ৰামেবল ROM আৰু ইয়াত কি বুলি কয় আৰু এটা নাম আছে তাক কি বুলি কয় UV ইৰেজেবল প্ৰগ্ৰামেবল ROM UV কিহৰ কাৰণে কয় বিকজ আমাৰ এটো কি ইউজ কৰো ultraviolet light use কৰো মানে এটা কি বুলি কয় UV EPROM মানে এটো ইম্পৰ্টেন্ট হয় ইয়াৰ দুটা নাম আছে এটা তো কি হ'ল যে EPROM মানে ইৰেজেবল প্ৰগ্ৰামেবল ROM আৰু এটা কি বুলি কয় UV EPROM মানে এই UV টো এড কৰি দিয়ে কাৰণ কি হয় তাক আমি strong UV light আমি ইউজ কৰো নেক্সট নাম্বাৰ 3 পইণ্টটো আছে EPROM মানে EPROM মানে তাৰ ফুল নাম কি হৈছে ইলেক্ট্ৰিক্যালি ইৰেজেবল প্ৰগ্ৰামেবল ROM মানে ইয়াতে আমি কি কৰিছিলো UV লাইট ইউজ কৰিছিলো মানে স্ট্ৰং UV লাইট ইউজ কৰিছিলো ইয়াতে কি কৰিম আমি ইলেক্ট্ৰিসিটি ইউজ কৰিম মানে ইৰেজ ইলেক্ট্ৰিক্যালি মানে কিবা ইলেক্ট্ৰিসিটি টেকনিক ইউজ কৰি আমি তাক ইৰেজ কৰিম মানে ইয়াতো সেম যে আমি যেতিয়া ROM টো কিনো বা ম্যানুফ্যাকচাৰে বনায় তো এনেকে নবনায় যে তাক আমি CPU ৰে বা আমি ইউজাৰে ডাইৰেক্ট কি হ'ব ইৰেজ কৰিব পাৰো মানে তো সদায় ROM টো কি হৈছে ইউজাৰ বা CPU ৰে ইৰেজ কৰিব নোৱাৰে তো PROM তোমালোকে দেখিছিলা যে এটো আমি ওয়ান টাইম প্রোগ্রামেবল বা ওয়ান টাইম ইউজ কিন্তু আমি যদি EPROM ইউজ কৰো তেতিয়া আমি কি কৰো যে UV লাইট ইউজ কৰি আমি তাক ইৰেজ কৰিব পাৰো মানে এটো বেলেগ প্ৰসেস বেলেগ কি কৰিব লাগিব আমি কম্পিউটাৰ বা আমাৰ CPU এ নোৱাৰে সিমিলাৰলি ইয়াতো কি হ'ব কি হয় যে কিবা ইলেক্ট্ৰিকেলি আমি তাক ইৰেজ কৰিব পাৰো বেলেগ মেথড ইউজ কৰি আৰু তাক আমি কি কৰিব পাৰো can be rewritten আমি তাক রিরাইট কৰিব পাৰো মানে তো এই দুটা কি হল আমাৰ যে আমি তাক আমি তার যিবিলাক কন্টেন্টস আছে কন্টেন্টস বিলাক নোহোৱা কৰি আকৌ ৰিপ্ৰগ্ৰাম বা ৰিৰাইট কৰিব পাৰো তো সেম এটা লিখিছো যে can be rewritten আৰু কোড ইউজ হয় যেটো আমাৰ ইলেক্ট্ৰিক্যালি ইৰেজেবল প্ৰগ্ৰামেবল ROM আছে এটো কোড ইউজ হয় আমাৰ কম্পিউটাৰস বিলাক BIOS আছে তো BIOS বিলাকত এটো ROM ইউজ হয় ঠিক আছে এখিনি আছিল আমাৰ কি ROMৰ ডিফাৰেন্ট টাইপস নেক্সট কিছুমান টাইপসৰ মেমৰি আছে যোনবিলাকে আমাৰ মেইন মেমৰি হিচাপে কাম কৰে কিন্তু আমি হেতক মেইন মেমৰি কনসিডাৰ নকৰো কিন্তু ইহঁতৰ ফাংচনটো অলমোস্ট ইকুৱেল টু মেইন মেমৰি হয় মানে আমাৰ যেটা মেইন মেমৰি আছে সিহঁতক কি হয় মানে স্মুথ প্ৰসেসিংত ইহঁতে হেল্প কৰে তাৰে এটা কি হয় আমাৰ ক্যাশ মেমৰি বুলি কয় তো ক্যাশ মেমৰি কি হয় আমাৰ ষ্টৰেজ বাফাৰ হিচাপে ইউজ হয় মানে সাপোজ এনেকুৱা তোমালোকে কিবা এটা ভিডিও যদি অনলাইন প্লে কৰে সাপোজ ইউটিউবৰ এটা ভিডিও অনলাইন প্লে কৰিছা তে কি হয় ভিডিওটো ডাউনলোড হোৱাৰ পিছত অলপ টাইম কি হয় ভিডিওটো নেট যদি স্লো হয় তে কি হয় ভিডিওটো এটা পইণ্টত ৰখি যায় তাৰপিছত অলপ এক্সট্ৰা ডাউনলোড হয় তাৰপিছত আকৌ প্লে হয় আকৌ অলপ পইণ্টত ৰখি যায় মানে তো সেই যিখিনি এক্সট্ৰা ডাউনলোড হয় সেইখিনি আমি কি বুলি কওঁ যে বাফাৰ বুলি কওঁ বা আমাৰ যদি ভিডিওটো চলি থাকে আমি কওঁ যে বাফাৰিং কৰিছে বা এনেকে ইউজ কৰাৰ টাইমকেইটা তো ষ্টৰেজ বাফাৰটো কি হয় যে আমাৰ কিছুমান যেটা আমাৰ প্ৰগ্ৰামটো ৰান কৰি থাকে কিছুমান কমন বস্তু থাকে সেইবিলাক বস্তু ষ্ট'ৰ কৰে মানে এটা ষ্ট'ৰছ ডাটা which is used more often যিবিলাক আমাৰ কিবা এটা প্ৰগ্ৰাম যদি ৰান কৰি আছো তাৰ কিছুমান ডাটা থাকে যিবিলাক আমাৰ বেছিকে ইউজ হয় মানে বা কম্পিউটাৰত চলাওঁতে কিছুমান ডাটা আমাৰ বেছিকে ইউজ হয় সেইবিলাক ডাটা ষ্ট'ৰ কৰে যাতে আমাৰ কি হয় CPU available to CPU at first stage যেটা আমাক CPU সেইখিনি ডাটা লাগিব এতিয়া সাপোজ CPU টোৱে
যদি আমাৰ কেছ মেমৰি ষ্ট'ৰ নকৰে তেনেহ'লে কি মেইন মেমৰিৰ পৰা ল'ব লাগিব। তো মেইন মেমৰিৰ পৰা লওঁতে কি আকৌ এক্সট্ৰা কিবা এটা ষ্টেপ কৰিব লাগিব। তো সেইখিনি যিখিনি কমন বস্তু যিখিনি আমাৰ ডেইলি ইউজ হৈ থাকে মানে সেইখিনি ডাটা আমাৰ কেছ মেমৰিত ষ্ট'ৰ হৈ থাকে। তেতিয়া চিপিইউটো কি কৰে এক্সট্ৰাকৈ মেইন মেমৰিত নগৈ কি হয় ডাইৰেক্ট কেছ মেমৰিৰ পৰা সেইখিনি ইনফৰমেশ্যন পাই যায় আৰু সেইখিনি জল্দি পাই যায়। কাৰণ কেছ মেমৰিটো কি হয় মেইন মেমৰিতকৈ ফাষ্ট হয় মানে মই যেতিয়া তোমালোকক চিৰিজটো তেতিয়া কৈছিলোঁ যে কেছ মেমৰিটো মেইন মেমৰিতকৈ ফাষ্ট হয় আৰু কেছ মেমৰিৰ ওপৰত কি থাকে ৰেজিষ্টাৰ থাকে মানে ৰেজিষ্টাৰৰ চবতকৈ স্পীড বেছি নেক্সট আহে কেছ মেমৰি। তো কেছ মেমৰিটো বহুত ফাষ্ট হয়। তো সেইকাৰণে কি হয় চিপিইউটোৱে যদি যিবিলাক আমাৰ কমন ডাটা আছে বা যিবিলাক আমাৰ কমন প্ৰগ্ৰামছৰ কিবা ডাটা আছে সেইখিনি বস্তু মেইন মেমৰিৰ পৰা লোৱাতছে যদি ডাইৰেক্ট আমাৰ কেছ মেমৰিৰ পৰা লৈ তেতিয়া আমাৰ কি হ'ব প্ৰগ্ৰামটো বেছি ফাষ্ট হ'ব মানে বা চিপিইউটো বেছি ফাষ্ট হ'ব। সেইকাৰণে কি কৰে আমাৰ কেছ মেমৰি ইউজ হয় যে আমাৰ যিবিলাক কমন বস্তু আছে কমন প্ৰগ্ৰামছ আছে সেইবিলাক তাতে স্মল বহুত কম চাইজৰ হয় মানে বহুত বেছি ডাটা ষ্ট'ৰ কৰিব নোৱাৰে মানে কিছুমান কমন টাৰ্মছ বা কমন ইউজ বস্তুবিলাক ষ্ট'ৰ কৰে যাতে চিপিইউৱে আৰু মেইন মেমৰিত যাব নালাগে ডাইৰেক্ট কেছ মেমৰিৰ পৰা জল্দি লৈ কিনে আমাৰ প্ৰগ্ৰামটো ৰান কৰিব পাৰে। তো ভেৰি হাই স্পীড আৰু এক্সপেঞ্চিভ। স্পীড বেছি হয় যিকোনো বস্তুৰ স্পীড যেতিয়া বেছি হ'ব কি হৈ যাব এক্সপেঞ্চিভ হৈয়ে যাব হয়নে। তো এইটো মেইনলি আমাৰ চিপিইউ ইউজ কৰে আমি ডাইৰেক্ট ইউজ কৰিব নোৱাৰোঁ। আমি কি কৰিব পাৰোঁ এইটো খালী কৰিব পাৰোঁ হয়নে। আমি যেতিয়া আমাৰ কি হয় আমি কিবা ক্লিন কৰিলোঁ মানে চি ড্ৰাইভটো ক্লিন কৰিলোঁ আমাৰ কম্পিউটাৰটো ক্লিন কৰিলোঁ যিটো আমি কম্পিউটাৰ চিষ্টেম ক্লিন কৰিলোঁ তেতিয়া আমি কি কৰিব পাৰোঁ আমি কেছ মেমৰিটো খালী কৰিব পাৰোঁ বা যিকোনো এপছবিলাকো তোমালোকে ফোনত চাবা যে আমাৰ কেছ মেমৰি ষ্ট'ৰ কৰে। সেইখিনি আমি যদি খালী কৰিলোঁ তেতিয়া কি হ'ব আমাৰ অলপ বস্তুটো ফাষ্ট হৈ যায় মানে এতিয়া কিবা কিবি ডাটা ষ্ট'ৰ কৰি আছে আমি যদি সেইখিনি গুচাই দিওঁ নেক্সট আকৌ যেতিয়া নতুনকৈ ষ্ট'ৰ হ'ব কিন্তু আমাৰ কি হৈ যায় এইখিনি বস্তু আমি কি হয় আমি মানে ৰিৰাইট কৰিব পাৰোঁ মানে আমি তাৰ পৰা নোহোৱা কৰিব পাৰোঁ বা ইৰেজ কৰিব পাৰোঁ কিন্তু আমি তাত ডাটা ষ্ট'ৰ কৰিব নোৱাৰোঁ। ডাটা আমাৰ চিপিইউৱে ষ্ট'ৰ কৰিব বা আমাৰ অভাৰঅল কম্পিউটাৰটোৱে ষ্ট'ৰ কৰিব। তাক যিখিনি অফেন ইউজ বস্তু হয় যিখিনি সি ৰেগুলাৰলি ইউজ কৰে তেনেকুৱা ডাটাবিলাক তাতে ষ্ট'ৰ কৰে। ছাপ'জ আমাৰ প্ৰিণ্টাৰ এটাৰ পৰা আমি কিবা এটা প্ৰিণ্ট কৰিব লাগিব তো তাৰ এড্ৰেছ তাতে ষ্ট'ৰ কৰিব হয়নে। তেতিয়া কি হয় আমি যেতিয়া প্ৰিণ্টটো টিপিম সি আৰু মেইন মেমৰিত গৈ তাৰ পৰা প্ৰিণ্টাৰৰ ইনফৰমেশ্যনখিনি লোৱাতছে বা কি প্ৰিণ্ট কৰিব লাগে তাৰ ইনফৰমেশ্যন লোৱাতে ডাইৰেক্ট আমাৰ কেছ মেমৰিৰ পৰা ইনফৰমেশ্যনখিনি লৈ লয় কাৰণ আমি সেইটো ৰেগুলাৰলি ইউজ কৰোঁ। তেতিয়া আমাৰ কি হয় আমাৰ যিটো টাস্ক দিছোঁ টাস্কটো আমাৰ কি হ'ব ফাষ্ট হ'ব হয়নে। তো এইটো কি হয় ভেৰি হাই স্পীড আৰু স্পীড যেতিয়া বেছি হ'ব তেতিয়া কি হ'ব লগা এক্সপেঞ্চিভ হ'ব আৰু চাইজবিলাকতো চাইজ বহুত কম হয় যে 256 KB হয় 256 কিলোবাইট টু 2 মেগাবাইট হয়নে। তো বহুত স্মল চাইজ হয় মানে ইহঁতৰ চাইজবিলাক বহুত স্মল হয় আৰু যিমানে চাইজ বাঢ়িব তাৰ দাম কি হয় বাঢ়ি যায়। এইটো কি হ'ল আপোনাৰ কেছ মেমৰি যোনটো কি হয় বহুত স্পীড বেছি হয় চিপিইউৰ ফাষ্টাৰ ৰেছপন্সৰ কাৰণে ইউজ কৰে আৰু তাৰ চাইজখিনি কি হয় বহুত কম হয়। নেক্সট কি আমাৰ ফ্লেছ মেমৰি। ফ্লেছ মেমৰিবিলাক কি হৈছে ছেমি কণ্ডাক্টৰ বেছড হয় মানে ছেমি কণ্ডাক্টৰ যিবিলাক আমাৰ মেটেৰিয়েল আছে তাৰ পৰা বনোৱা হয় আৰু এইবিলাক কি হয় নন ভলেটাইল হয়। নন ভলেটাইল মানে কি হয় যে আমি পাৱাৰ যদি অফ কৰি দিওঁ তাৰ কণ্টেক্টছবিলাক নোহোৱা হৈ নাযায়। তো কাইণ্ড অফ কি হয় আমাৰ পাৰ্মানেণ্ট ষ্ট'ৰেজ হয় মানে আমাৰ যদি ভলেটাইল হয় যিটো ৰেম আমাৰ ভলেটাইল আছে সেইটো কি আছে টেম্পৰাৰী ষ্ট'ৰেজ আছিলে। তো নন ভলেটাইল মানে আমাৰ কি হ'ব আমাৰ ওৱান কাইণ্ড অফ পাৰ্মানেণ্ট ষ্ট'ৰেজৰ ডাটা কিন্তু ইয়াত কি কৰিব পাৰোঁ আমি ৰিৰাইট কৰিব পাৰোঁ মানে আমি তাৰ ডাটাটো চেঞ্জ কৰিব পাৰোঁ থ্ৰু চিপিইউ ঠিক আছে। নেক্সট কি হ'ব যে ইউজ ক'ত হয় ডিজিটেল কেমেৰা ফোনছ এইবিলাকত আমাৰ বেছিকৈ ইউজ হয়। ফ্লেছ মেমৰি হ'ল এইখিনি। তো এইখিনি আছিল আমাৰ কি আমাৰ মেইন মেমৰি হয় মেইন মেমৰি আমি ডিফাৰেণ্ট টাইপছ ৰেম ৰম চালোঁ ৰেম ৰমৰ ডিফাৰেণ্ট টাইপছ চালোঁ আৰু এইকেইটা মেমৰি কি কৰে আমাক মেইন মেমৰি প্ৰচেছিঙত হেল্প কৰে। তো সেইখিনি আমি চালোঁ। নেক্সট ক্লাছত আমি সেকেন্ডাৰী মেমৰি পঢ়িম। আজিকালি এইখিনি থেংক ইউ। Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.